চেনি দিয়া নাৰিকলৰ লাড়ু প্ৰায়ে তৈয়াৰ কৰা হয়। আজি প্ৰথমবাৰৰ বাবে বনালোঁ গুড়েৰে তৈয়াৰ কৰা নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ুক লস্কৰা বুলিও কোৱা হয়। তাৰ বাবে ল'লোঁ 3টা নাৰিকল। নাৰিকলৰ টুকুৰাবোৰৰ ওপৰৰ কলা বাকলি গুচাই সৰু সৰুকৈ কাটি মিক্সিত ভালদৰে পিচি ল'লোঁ। নাৰিকল গুড়ি ল'লোঁ 6 কাপ, গুড় ল'লোঁ 5 কাপ। চচপেনত কম জুইত আঠা হোৱালৈকে গুড় পগাই ল'লোঁ। ঠাণ্ডা হ'লত পগোৱা গুড়খিনি চাকনিৰে চাকি ল'লোঁ। এতিয়া ফ্ৰাই পেনত ৰুকা নাৰিকলৰ লগত পগাই থোৱা গুড় ভালদৰে মিক্স কৰি প্ৰথমে মিডিয়ামত আৰু পাছলৈ ল' ফ্লেমত লাহে লাহে লৰাই থাকিলোঁ। প্ৰায় 20 মিনিটমানৰ পাছত নাৰিকল গুড়ৰ মিশ্ৰণটো আঠা লগাত গেছ অফ কৰিলোঁ। অলপ ঠাণ্ডা হোৱাত লাড়ুবোৰ বান্ধিলোঁ এটা এটাকৈ গোল গোল আকাৰত। ডাঙৰ ডাঙৰ আকাৰত লাড়ু হ'ল প্ৰায় 45টা মান। এতিয়া বনাবলৈ লৈছোঁ কোকো পাউডাৰৰ এটি কেক। তাৰ বাবে ময়দা ল'লোঁ 1.5 কাপ। ময়দাখিনি প্ৰথমে চালি লোৱা হ'ল চেনি 1 কাপ, কণী 5টা, সৰু চামুচৰ 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ চ'ডা। কোকো পাউডাৰ ডাঙৰ চামুচৰ 5 চামুচ। গোটেই মিশ্ৰণটো মিক্সিত পিছা হ'ল। এটা বাউলত মিশ্ৰণটো ঢালি তাৰ সৈতে কাজু, খিচমিচ দি একেটা ডাইৰেকশ্যনতে গুলিলোঁ প্ৰায় 2 মিনিটমান। বেছি ডাঠ হোৱাৰ বাবে আগতে উতলাই থোৱা জুলীয়া আমুল তাজা গাখীৰ অকণ মিহলাই মিশ্ৰণটো অভেনৰ বাতিত ভৰাই বেক কৰা হ'ল। একেবাৰে সাধাৰণভাৱে তৈয়াৰ কৰা এই কেকটি চাহৰ সৈতে খাবলৈ খুবেই ভাল লাগে। এইবাৰ বনালোঁ 2টামান চুজিৰ লাড়ু। তাৰ বাবে ল'লোঁ ৰুকা নাৰিকলৰ গুড়ি 1 কাপ, ৰঙচুৱা বাদাম শুকানকৈ ভাজি বাকলি গুচাই ল'লোঁ, চেনি ল'লোঁ 1 কাপ, আমুল তাজা গাখীৰ তাতে 4টা ইলাচি থেতেলিয়াই দি ভালদৰে উতলাই ল'লোঁ। ফ্ৰাই পেনত ৰিফাইন 4 চামুচ দি গৰম কৰিলোঁ। তাত 3 কাপ চুজি, অকণমান ভাজি লোৱা নাৰিকল গুড়ি, কাজু, খিচমিচ, বাদাম আৰু চেনি দি গেছত ল' ফ্লেমত দি লৰাই থাকিলোঁ। চুজিখিনি ক্ৰীমি ৰঙৰ ৰঙচুৱা হ'লত গেছ অফ কৰিলোঁ। গাখীৰ মিহলাই এটা এটাকৈ লাড়ু কৰিলোঁ।